তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনালি আহি গ'ল জিঅ' টেকৰ নতুন লিষ্ট। যিসকলে এইবাৰ নতুনকৈ চৰকাৰী ঘৰৰ বাবে অনলাইন আবেদন কৰিছে, যিটো এপৰ জৰিয়তে জিঅ' টেক কৰিছে, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো নতুন লিষ্ট মুকলি কৰা হৈছে আৰু এটা নতুন এপ মুকলি কৰা হৈছে। আৰু সেই নতুন এপৰ জৰিয়তে আপোনালোকে নতুন লিষ্টখন চেক কৰিব পাৰিব। তো আপোনালোকৰ প্ৰথম কিস্তি কিমান আপুনি লাভ কৰিব, কিমান টকাৰ ঘৰ আপোনালোকে লাভ কৰিব, সকলো ডিটেইলছ সেই নতুন এপৰ জৰিয়তে আপোনাৰ ডিজাইনটো, আপোনাৰ ঘৰ, আপোনাৰ যিটো ঘৰ, আপোনাৰ ঘৰটো কেনেকুৱা ডিজাইনত আপোনালোকে লাভ কৰিব, সেই আপোনালোকে সেই এপৰ জৰিয়তে সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব। নতুন এটা এপ লঞ্চ কৰা হৈছে, নতুন এপ এটা মুকলি কৰা হৈছে। সেই এপৰ জৰিয়তে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব, নতুন লিষ্টখনো চাব পাৰিব, আপোনাৰ ঘৰটো যে লাভ কৰিব এইটো কেনেকুৱা ডিজাইন হ'ব সেইটোও চাব পাৰিব। লগতে আপোনালোকে যিটো নতুন লিষ্ট সেইখনো আপোনালোকে চাব পাৰিব আৰু কিমান টকা আপোনাৰ প্ৰথম কিস্তি সোমাব সেইটোও আপোনালোকে চাব পাৰিব। তো সেই নতুন এপৰ যিটো নতুন এপ, সেই এপটো আপোনালোকে কেনেকৈ ইনষ্টল কৰিব আৰু কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো মই আপোনালোকক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু কেনেকৈ আপোনালোকে নতুন লিষ্টখন চেক কৰিব সেই প্ৰচেছটোও মই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি জিঅ' টেক কৰিছে এইবাৰ নতুনকৈ, যিসকল 2025 চনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, নিজে চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিছে, জিঅ' টেক কৰিছে, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। কাৰণ নতুন লিষ্ট আহি গৈছে, চেংচন হোৱা যিটো ফাইনেল যিটো আপোনাৰ লিষ্ট সেইটো আপোনালোকৰ আহি গৈছে। 2025 চনৰ আপোনালোকে যিটো ফাইনেল লিষ্ট যিসকলে নতুনকৈ এইবাৰ আবেদন কৰিছে, তো সেইসকলৰ নতুন লিষ্ট আহি গৈছে। তো কেনেকৈ আপোনালোকে চেক কৰিব, নতুন এপটো কেনেকৈ ইনষ্টল কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জিঅ' টেক যিসকলে কৰিছে, জিঅ' টেকিং যিসকলে কৰিছে, চৰকাৰী ঘৰৰ বাবে যিসকলে নতুনকৈ এইবাৰ 2025 চনত আবেদন কৰিছে, সেইসকলে নতুন লিষ্টখন কেনেকৈ চেক কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো নতুন এপ মুকলি কৰা হৈছে। তো এই এপৰ জৰিয়তে আপোনালোকে সকলো চাব পাৰিব। প্ৰথমতে আপোনালোকে চাওক ডিজাইন মাই হাউচ। তো আপোনাৰ যিটো ঘৰ, সেই ঘৰটো কেনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰটো লাভ কৰিব, তো আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে 2 নম্বৰত দিয়া হৈছে ডিজাইন মাই হাউচ। তো আপোনালোকে যেতিয়া ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাগে আপোনালোকে ইয়াতে দিয়া হৈছে ডেমো হাউচ নিয়াৰ মি, ইয়াতে দিয়া হৈছে। তো ইয়াতে আপোনালোকে যেতিয়া 2 নম্বৰটো যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাগে আপোনালোকে ইয়াতে আণ্ডাৰ ডেভেলপমেণ্ট বুলি লিখা আছে। তো ইয়াতে আপোনালোকে চাব চাগে আপোনালোকে ইয়াতে হাউচ ডিজাইন ইয়াতে আপোনাক দিয়া হৈছে। যেতিয়া আপোনালোকে ওপৰত ক্লিক কৰিব, তো চাগে আপোনালোকে আপোনাৰ যিটো ডিজাইন আপুনি চাওক, যেতিয়া আপোনালোকে জিঅ' টেক কৰিছে আপুনি চাব পাৰিছে এনেকুৱা এটা ঘৰ কিন্তু আপোনাৰ আহি গৈছে। চিলেক্ট কৰিব দিছিলে সকলোৱে, যিসকলে অনলাইন আপোনালোকে জিঅ' টেক কৰিছে, যিসকলে মোবাইল এপৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনালোকে যিসকলে আবেদন কৰিছে সেইসকলে হয়তো নিশ্চয় গম পাব এনেকুৱা এটা ঘৰ কিন্তু আছিলে, সেইটো আপোনাক চিলেক্ট কৰিব দিছে। 3টা ঘৰ আছিলে, তাৰ পৰা যিকোনো এটা আপোনাক চাব দিছিলে, আপোনালোকে চিলেক্ট কৰিব দিছে আপুনি কোনটো ঘৰ পচন্দ, আপোনাৰ কোনটো ঘৰ ল'ব বিচাৰে সেইটো আপোনালোকে কিন্তু চিলেক্ট কৰিছে। আৰু ইয়াতে আপোনালোকে 360 ডিগ্ৰীত আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনালোকে চাওক 360 ডিগ্ৰীত আপোনালোকে ইয়াতে ঘৰটোৰ ডিজাইন আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে হাউচ ডিজাইন 2, যেতিয়া আপোনালোকে চাওক ইয়াতে তলত হাউচ ডিজাইন 2 বুলি আছে, যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ইয়াতে চাওক ইয়াতে আপোনালোকে এইটো ডিজাইন আপোনালোকে চাব পাৰিছে। এনেকুৱা ডিজাইনৰ যদি ঘৰ আপোনালোকে চিলেক্ট কৰিছে, এনেকুৱা ডিজাইন আপোনালোকে লাভ কৰিব। তাৰপিছত আপোনালোকে হাউচ ডিজাইন 3 যিটো আছে, ইয়াতে যেতিয়া ক্লিক কৰিব, ইয়াতে চাওক আপোনালোকে এইটো ডিজাইন আপোনাৰ আহি যাব। তো এই 3টাৰ পৰা যিকোনো এটা আপোনালোকে লাভ কৰিব। যিকোনো এটা মানে কি, আপোনালোকে আবেদন কৰাৰ সময়ত যিটো চিলেক্ট কৰিছে সেইটোহে আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, যিসকলে নিজে আবেদন কৰিছে সেইসকলে গম পায় আপোনালোকে কোনটো আপোনালোকে চিলেক্ট কৰিছে। তো আপোনালোকে ইয়াতে চাওক 360 ডিগ্ৰীত আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে যিটো আপোনাৰ হাউচ ডিজাইন এইটো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে কেনেকৈ চাব পাৰে, আপোনালোকে এনেকৈ আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকে মেটেৰিয়েল চাওক, এতিয়া আপোনালোকে দিয়া হৈছে মেটেৰিয়েল নিয়াৰ মি, যেতিয়া আপোনালোকে ইয়াতে মেটেৰিয়েল আপোনাৰ কিমান মেটেৰিয়েল লাগিব, আপোনাৰ কিমান কি লাগিব, ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে অফিচিয়েলি কণ্টেক্ট আপোনাক কৰিব পাৰিব। যদি আপুনি কিবা আৰু ইয়াৰ বিষয়ে জানিব বিচাৰে, আপোনাৰ কিবা যদি প্ৰব্লেম হৈছে, তো আপোনালোকে ইয়াতে কণ্টেক্ট অফিচিয়েলত ক্লিক কৰি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মাছন চাওক, আপোনালোকে মাছন নিয়াৰ মি ইয়াতে আপোনাক চাওক ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে যিটো নতুন লিষ্ট, জিঅ' টেকৰ যিটো নতুন লিষ্ট, সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব। সেই লিষ্টখন চেক কৰিব লগা হ'লে চাওক, এতিয়া আপোনালোকে প্ৰথমতে দিয়া আছে ষ্টেটাছ অফ মাই হাউচ। তো ষ্টেটাছ অফ মাই হাউচ এটা অপশ্যন দিয়া আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত 2টা অপশ্যন পাব। ইয়াতে ষ্টেটাছ অফ হোৱাইট লিষ্ট আৰু ষ্টেটাছ অফ মাই PMAYG হাউচ। তো এতিয়া আপোনালোকে যদি লিষ্টখন চাব বিচাৰে, নতুন লিষ্টখন, তো আপোনালোকে 2 নম্বৰ যিটো আছে ইয়াতে আপুনি ক্লিক কৰিব।
তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আৰু এই এপটো কিন্তু একদম নতুন হয় কিছুমান সময়ত হয়তো কাম নকৰে তো অলপ শ্ল' আপোনাৰ কাম কৰিব আপোনালোকে টেনশ্যন কৰিব নালাগে তো এতিয়া আপোনালোকে চাওক ইয়াতে কোৱা হৈছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তো যেতিয়া আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি কেপচাৰটো ফিল কৰি ছাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো ডিটেইলছ আপোনাৰ আহি যাব আপোনাৰ সকলো ডিটেইলছ আপোনাৰ আহি যাব আপোনাৰ ডিজাইনটো আপোনাৰ কেনেকুৱা ডিজাইনৰ ঘৰটো লাভ কৰিব কিমান টকা আপোনাৰ চেংচন হৈছে প্ৰথম কিস্তি কিমান টকা লাভ কৰিব সকলো আপোনালোকে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ক'ত পাব তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাব লগা হ'লে চাওক আপোনালোকে ইয়াতে তিনিটা ডট দিয়া আছে আপুনি চাব পাৰিছে তিনিটা লাইন দিয়া আছে এই তিনিটা লাইনত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে আৱাজ চব বুলি এটা অপশ্যন দিয়া আছে 2 নম্বৰত আৱাজ চব বুলি তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন পাব 2 নম্বৰ যিটো আছে ৰিপৰ্ট বুলি তো আপোনালোকে এই ৰিপৰ্টত আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব তলত আপোনাৰ আহি যাব অপশ্যনবোৰ তো এই ৰিপৰ্টত বহুত সময় কিন্তু কাম নকৰে কাৰণ এপটো নতুন হয় তো সেইকাৰণে এই ৰিপৰ্টটো কাম কৰা নাই ইমান ভালকৈ কাম কৰা নাই কেতিয়াবা কাম কৰে কেতিয়াবা কাম নকৰে তো এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব তো এতিয়া মই আপোনালোকক ক্ৰম ব্ৰাউজাৰত গৈ মই আপোনালোকক দেখুৱাই আছোঁ যেটো নতুন লিষ্ট এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব ইয়াতে যদি আপোনালোকে নোৱাৰে তো আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব তুমি আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ মই আপোনালোকক দেখুৱাই আছোঁ তো আপোনালোকে যদি এপত যদি আপোনালোকে চাব নোৱাৰে তো আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াল আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো এতিয়া কথা হ'ল আপোনালোকে সেই যিটো নতুন এপ সেই এপটো আপোনালোকে কেনেকৈ ইনষ্টল কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ নতুন যিটো এপ মুকলি কৰা হৈছে সেই এপটো কেনেকৈ ইনষ্টল কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ তো চাওক আপোনালোকে যেতিয়া আপোনালোকে এইটো ৱেবছাইটত আহিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তাতে ক্লিক কৰি দিয়াল আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো প্ৰথমতে আপোনালোকে ষ্টেটটো ইয়াতে চিলেক্ট কৰিব লাগিব তো আসামটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব তো মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ তাৰপিছত আপোনালোকে ইয়াতে পঞ্চায়তখন আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব আপোনাৰ পঞ্চায়তখন চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে আপোনাৰ গাঁৱৰ নামটো আপোনালোকে চিলেক্ট কৰিব লাগিব তো গাঁৱৰ নামটো আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ফাইনেন্সিয়েল ইয়াৰটো আপোনাক চিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকে বহুতে ভুল কৰে কাৰণ ইয়াতে আপোনালোকে চাওক ইয়াতে বহুতে ভুল কৰাৰ কাৰণটো হ'ল আপোনালোকে বহুতে ভাবে যে 25-26টো হ'ল নতুন লিষ্ট 25-26 নহয় 24-25টো আপোনাক চিলেক্ট কৰিব লাগিব ইয়াতে চিলেক্ট কৰাতে বহুতে ভুল কৰে তো 25-26টো হ'ল আপোনাৰ 26 চনত যিটো আপোনাৰ 26 চনত যিটো চৰকাৰী ঘৰ দিয়া হ'ব সেইটো আপোনাক তেতিয়া 25-26টো চিলেক্ট কৰিব লাগিব বৰ্তমান 2025 চনৰ যিটো ঘৰ 2025ৰ যিটো ঘৰ সেইটো আপোনালোকে চেক কৰিব লগা হ'লে 2024 আৰু 25 যিটো আছে ইয়াতে 2024 আৰু 25 যিটো আছে সেইটো আপোনাক চিলেক্ট কৰিব লাগিব বেলেগ একো চিলেক্ট কৰিব নালাগে নতুন লিষ্টখন চাব লগা হ'লে আপোনাক 2024-25টো চিলেক্ট কৰিব লাগিব তো এইটো চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে তলত আৰু এটা অপশ্যন আছে ইয়াতে যেতিয়া ক্লিক কৰিব ইয়াতে আপোনালোকে প্ৰথম যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সেইটো আপোনাক চিলেক্ট কৰিব লাগিব তো আপুনি এইটো চিলেক্ট কৰি লৈ ল'ব এইটো চিলেক্ট কৰাৰ পিছত এতিয়া আপোনাক কেপচাটো ফিল কৰিব লাগিব তো এই কেপচাটো কিন্তু বেলেগকৈ আহিব ইয়াতে প্লাছ আহিব মাইনাছ আহিব তো আপোনালোকে সেইটো চাই কিনে আপুনি ইয়াতে ফিল কৰিব লাগিব তো মইতো কেপচাটো ফিল কৰি মই আপোনালোকক দেখাই দি আছোঁ তো যেতিয়া আপোনালোকে কেপচাটো ফিল কৰি আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ তলত আপোনাৰ স্ক্ৰল ডাউন কৰিব এনেকুৱাকৈ আপোনাৰ পেজটো ওপেন হ'ব তো এতিয়া আপোনালোকে চাওক ইয়াতে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম বেনিফিচিয়াৰী নেম ইয়াতে আপোনালোকে সকলো চাব পাৰিব তো ইয়াতে প্ৰথমতে আপোনাক দিয়া হৈছে তো আৰু এটা কথা জনাই দিওঁ বহুতে কমেণ্ট কৰে যে ব্লাৰ কৰি দিয়ে তো ব্লাৰ কৰি দিয়াৰ কাৰণ যে যিটো ইউটিউবৰ যিটো আপোনাক পাৰ্মিশ্যন আপোনাক দিয়া নাই আপোনাৰ যিসকল পাৰ্চনেলি বেলেগৰ নাম বা বেলেগৰ দেউতাৰ নাম বেলেগৰ পাৰ্চনেল আপোনাৰ ডিটেইলছ আপোনাক দেখুৱাব দিয়া নাই তো সেইকাৰণে পলিচিৰ কাৰণে আপোনাৰ ইউটিউবৰ পলিচিৰ কাৰণে ব্লাৰ কৰি দিয়া হয় কাৰণ যদি আপোনালোকে ব্লাৰ কৰি নিদিও আপোনাক সকলো ডিটেইলছ এনে দেখাই দিওঁ আপোনালোকক তো ভিডিঅ'টো অলপ পিছতে ডিলিট কৰি দিব তো সেইকাৰণে আপোনালোকে চালে আপোনালোকে নিজে গম পাব সেইকাৰণে মই ইয়াতে ভিডিঅ'টো মই ইয়াতে আপোনাৰ যিটো লিখা আছে বেনিফিচিয়াৰী নেম কিছুমান ডিটেইলছ দিয়া হয় চাব পাৰে যেনে আপোনাৰ চনটো আপোনাৰ ডেট অফ বাৰ্থটো সেইবোৰ আপোনালোকে দেখাব পাৰে কিন্তু বাকী কিছুমান ডিটেইলছ দেখাব নোৱাৰে কাৰণ পলিচিৰ খিলাফ হয় তো সেইকাৰণে ব্লাৰ কৰি দিয়া হয় যদি ব্লাৰ কৰি নিদিওঁ তো ভিডিঅ'টো অলপ পিছতে ডিলিট কৰি দিব ইউটিউবৰ ফালৰ পৰা তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনাৰ প্ৰথমতে আপোনাৰ বেনিফিচিয়াৰী আপোনাৰ নামটো চাব পাৰিব তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে স্কিম নেমটো আপোনালোকে ইয়াতে ফাইনেন্সিয়েল ইয়াৰটো আপোনালোকে ইয়াতে চাব পাৰিব তো চাওক এতিয়া আপোনালোকে ফাইনেন্সিয়েল ইয়াৰটো আপোনালোকে চাব পাৰিছে এতিয়া ফাইনেন্সিয়েল 2024-25 তাৰপিছত প্ৰিয়ৰিটি কেটাগৰীটো আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে BPL হয় নে কি BPL নাই এপিলিটো আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে নেৰেগা যিটো জব কাৰ্ড নম্বৰটো আপোনালোকে ইয়াতে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত ইয়াতে আপোনালোকে আপোনাক চাওক চেংচন যিটো ডেট যিটো কেতিয়া আপোনাৰ চেংচন হৈছে সেই ডেটটো কিন্তু আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে ডেটটো দিয়া হৈছে 9/3/2025 ইয়াৰ এই মানুহজনৰ চেংচন হৈ গৈছে তাৰপিছত 6/3/2025 ইয়াৰ চেংচন হৈ গৈছে তাৰপিছত আপোনালোকে
এনেকৈ আপোনালোকে চাব পাৰিব ইয়াতে আপোনাক দিয়া হৈছে এতিয়া আপোনালোকে চাওক কিমান টকাৰ আপোনাৰ চেংচন হৈছে কিমান টকাৰ সেইটো আপোনাক ইয়াতে চাব পাৰিব চাগে এতিয়া আপোনালোকে চেংচনেড এমাউণ্ট চাগে আপোনালোকে 1,30,000 তো 1,30,000 টকাৰ ঘৰ আপোনালোকে লাভ কৰিব ইয়াতে আপোনাক স্পষ্ট ইয়াতে আপোনাক দিয়া হৈছে তো এইটো কিন্তু একদম নতুন লিষ্ট এইটো কিন্তু পুৰণি নহয় একদম নতুন লিষ্ট তো আপোনালোকে এই চেংচন যেটো লিষ্ট যেটো আপোনাক নতুন লিষ্ট এই লিষ্টখন আপোনালোকে এনেকৈ চেক কৰিব লাগিব এনেকৈ আপোনালোকে চাব যদি আপোনাৰ নাম আছে তো আপোনালোকে কিন্তু সৰকাৰি ঘৰটো লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া কথা হ'ল আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ক'ত পাব তো ৰেজিষ্ট্ৰেচন নম্বৰটো মই আপোনালোকক দেখুৱাই আছোঁ ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকে আপোনাৰ যেটো বেনিফিচিয়াৰী ফাদাৰ্স স্পৌজ নেম ৰেজিষ্ট্ৰেচন নম্বৰ বুলি আপুনি চাব পাৰিছে ইয়াতে আপোনাক দিয়া হৈছে বেনিফিচিয়াৰী ফাদাৰ্স স্পৌজ নেম আৰু ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে আপোনালোকে একেলগে তিনিটা দিয়া হৈছে আপোনাৰ নাম তাৰপিছত আপোনাৰ দেউতাৰ নাম আৰু ৰেজিষ্ট্ৰেচন নম্বৰ তো এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে চাব পাৰিছে এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনাক কপি কৰিব লাগিব তো আপোনালোকে যেতিয়া এই ৱেবছাইটত আহিলে আপোনালোকে বুজি পাব হয়তো ব্লাৰ কৰা আছে মোৰ ইয়াতে আপোনালোকে হয়তো চাব পৰা নাই তো আপোনালোকে এই যেটো ৰেজিষ্ট্ৰেচন নম্বৰ এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনাক কপি কৰিব লাগিব মই আপোনাক কপি কৰি মই আপোনালোকে এই যেটো নতুন এপ মুকলি কৰা হৈছে সেই এপত গৈ মই আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকে চাব পাৰিব তো ইয়াতে মই কপি কৰি লৈ লৈছো এই ৰেজিষ্ট্ৰেচন নম্বৰটো মই কপি কৰি লৈ লৈছো এতিয়া মই আপোনালোকক ইয়াৰ যেটো নতুন এপ মুকলি কৰা হৈছে সেই এপত গৈ মই আপোনালোকক দেখুৱাই আছো তো আপোনালোকে এই নতুন এপটোত আপোনালোকে যেতিয়া আহিব তো আপোনালোকে এই এপটোত আহিব অহাৰ পিছত আপোনালোকে চাওক ইয়াতে ষ্টেটাস অফ মাই হাউস বুলি এটা অপচন দি আছে প্ৰথমতে দি আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত 2 নম্বৰ যেটো আছে ষ্টেটাস অফ মাই PMYG হাউস তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনালোকে ইয়াতে কোৱা হৈছে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ তো আপুনি যেটো কপি কৰিছে বা আপুনি যেটো লিখিছে আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনাক ইয়াতে দি দিব মই ইয়াতে দি দিছো এতিয়া মই আপোনাক চাওক ইয়াতে এই ক্যাপচাটো আপোনাক ফিল কৰিব লাগিব এই ক্যাপচাটো ফিল কৰি আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব লাগিব তো মই ক্যাপচাটো ফিল কৰি মই আপোনালোকক দেখুৱাই আছো তো চাগে মই ক্যাপচাটো ফিল কৰি লৈ লৈছো এতিয়া সাবমিট বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব আপোনাৰ সকলো ডিটেইলছ আপোনাৰ ইয়াতে আহি যাব ইয়াতে আপোনালোকে চাওক প্ৰথমতে আপোনাক দিয়া হৈছে ডাউনলোড চেংচন অৰ্ডাৰ ডাউনলোড আপুনি ডাউনলোডও কৰিব পাৰিব এই যেটো আপোনাৰ এটো আপোনাক ডাউনলোডও কৰিব পাৰিব তো এতিয়া আপোনালোকে চাওক তলত আপোনালোকে সকলো বেনিফিচিয়াৰী সকলো ডিটেইলছ আপোনাক ইয়াতে চাব পাৰিব ইয়াতে আপোনাক সকলো দিয়া হৈছে যদি আপোনালোকে ফটো দিছে তো আপোনালোকে ইয়াতে ফটো চাব পাৰিব তাৰ পিছত আপোনালোকে পাৰ্সোনাল ডিটেইলছটো আপোনাক ইয়াতে চাব পাৰিব পাৰ্সোনাল ডিটেইলছটো আপোনাক ইয়াতে দিয়া হৈছে ইয়াতে আপোনাক সকলো আপোনাক চাব পাৰিব তাৰ পিছত আপোনালোকে বেংক ডিটেইলছটো আপোনাক ইয়াতে চাব পাৰিব আপুনি কি বেংক দিছে তাৰে আপোনাৰ লাষ্টৰ চাৰিটা অংক আপোনাক ইয়াতে চাব পাৰিব তাৰ পিছত আপুনি চেংচন এণ্ড কমপ্লিশন ইয়াতে ডিটেইলছ আপোনাৰ যেটো আছে সেইটো আপুনি ইয়াতে চাব পাৰিব ইয়াতে আপোনাক দিয়া হৈছে এটা আপুনি কিমান টকা চেংচন হৈছে হেতু আপুনি ইয়াতে চাব পাৰিব তাৰ পিছত আপোনালোকে ইয়াতে আপোনাক কোৱা হৈছে উজলা কানেকচনৰ সাথে আপুনি ষ্টেটাস এমনেৰেগা ষ্টেটাস আপুনি ইয়াতে চাব পাৰিব তাৰ পিছত আপোনালোকে অৰ্ডাৰ শীট ডিটেইলছটো আপুনি ইয়াতে চাব পাৰিব তো ফাইনান্সিয়েল ইয়াৰ ইটো আপুনি ইয়াতে চাব পাৰিব ইয়াতে আপোনাক দিয়া হৈছে তো ইয়াতে আপোনালোকে সকলো আপুনি ইয়াতে চাব পাৰিব ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে ভালকে FTO যেটো ডিটেইলছ হেতু আপুনি ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে পেমেন্ট একাউন্ট নম্বৰটো আপুনি ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে সকলো ডিটেইলছ কিন্তু আপুনি ইয়াতে চাব পাৰিব ইয়াতে সকলো ডিটেইলছ কিন্তু আপুনি ইয়াতে দিয়া হৈছে তো আপোনালোকে ইয়াতে হাউস ষ্টেটাসটো আপুনি ইয়াতে চাব পাৰিব এতিয়া আপোনালোকে দিয়া হৈছে তো আপোনালোকে ইয়াতে চাই ল'ব তো আপোনালোকে নিশ্চয় গম পালে এই নতুন এপৰ জৰিয়তে আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব আৰু নতুন এপৰ জৰিয়তে আপোনালোকে যেটো নতুন লিষ্ট মুকলি কৰা হৈছে হেতু কিন্তু আপোনালোকে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে নতুন লিষ্টখন চেক কৰি ল'ব আৰু নতুন এতিয়া কথা হ'ল আপোনালোকে এই এপটো কেনেকৈ ইনষ্টল কৰিব এই এপটো আপোনালোকে প্লে ষ্টৰত এভেইলেবল আছে প্লে ষ্টৰত আপোনালোকে পাই যাব তো মই প্লে ষ্টৰত গৈ মই আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকে এই এপটো ইনষ্টল কৰিব বা আপোনালোকে এই এপটো কেনেকৈ ডাউনলোড কৰিব এতিয়া মই প্লে ষ্টৰত গৈ আপোনালোকক দেখুৱাই আছো তো আপোনাৰ যেটো প্লে ষ্টৰ আছে এই প্লে ষ্টৰটো ওপেন কৰিব ওপেন বাটনত ক্লিক কৰাৰ পিছত সাৰ্চ বাটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সাৰ্চত আপোনালোকে চাওক কি লিখিব আপোনালোকে ইয়াতে আৱাজ সাখী এপ বুলি আৱাজ সাখী এপ বুলি এটা ইয়াতে লিখিব লাগিব ইয়াতে চাওক মোৰ ইয়াতে অলৰেডি লিখাই আছে আৱাজ সাখী এপ বুলি তো আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথমতে আপোনালোকে ইয়াতে চাব পাৰিব আৱাজ সাখী বুলি তো আপুনি ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে মোৰ ইয়াতে অলৰেডি ইনষ্টল কৰা আছে তো সেইকাৰণে মোৰ ইয়াতে ওপেন বুলি আহিছে তো আপোনাৰ প্ৰথমতে আপোনালোকে ইয়াতে ইনষ্টল কৰিব লাগিব ইনষ্টল বুলি বটন আহিব তো ইনষ্টলত ক্লিক কৰিব ইনষ্টলত ক্লিক কৰাৰ পিছত আপোনালোকে ওপেন বাটনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ওপেন বাটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তাতে ল্যাঙ্গুৱেজ সিলেক্ট আহিব ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব তো ল্যাঙ্গুৱেজ আপোনালোকে ইংলিশটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে
আপোনাৰ লোকেশ্যনটো অন কৰিব দিব, লোকেশ্যনটো অন কৰি দিব। অন কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ আপোনাৰ পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকে সকলো চাব পাৰিব এই নতুন এপৰ জৰিয়তে। তো সোনকালে আপোনালোকে প্লে ষ্টৰত গৈ আপোনালোকে এই নতুন এপটো ইনষ্টল কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জিঅ'টেক কৰা সকলোৱে এই নতুন লিষ্টখন চেক কৰিব পাৰে। ধন্যবাদ।